सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाए आपके क्षेत्र से जुड़ी हर एक। जोरहाट के लोकप्रिय समाजसेवी ईश्वर प्रसन्न बोरदोलोई ने गोरखिया दौल के पास एक सड़क मरम्मत का कार्य अपने हाथों में लिया है। जोरहाट के ऐतिहासिक उक्त इलाके में स्थित शिव मंदिर के पास 300 मीटर रास्ते का 5 साल बीतने के बाद भी निर्माण कार्य नहीं हो पाया। वर्तमान टियोक विधानसभा तथा पूर्व में देरगांव विधानसभा के विधायक भवन चंद्र भराली के अंतर्गत पड़ने वाले इस रास्ते का स्थानीय लोगों के अनुरोध के बावजूद कोई कार्रवाई नहीं हुई। अतः श्री बोरदोलोई ने लोगों के सुविधार्थ निर्माण कार्य अपने हाथों में लिया है। वर्षों से बारिश में जर्जीर्ण सड़क की मरम्मत होते देख लोगों में खुशी की लहर देखने को मिली। जोरहाट असम से जितेंद्र सोमानी की रिपोर्ट। এই ক্ষেত্ৰত মই যথেষ্ট আনন্দিত, যেহেতু এইখন মোৰ পঞ্চায়ততে পৰে। মই যেতিয়া পঞ্চায়তৰ প্ৰতিনিধি হিচাপে আগবাঢ়িবলৈ আহিছিলোঁ প্ৰাৰ্থিত্ব লৈ, তেতিয়া ৰাইজে এই দাবীটো মোকো কৰিছিল। মই তেওঁলোকৰ পৰা সময় লৈছিলোঁ যে 5 বছৰৰ ভিতৰত আমি আপোনালোকৰ দাবীটো বা এইটো প্ৰয়োজন, এইটো দাবী বুলি ক'ব নোৱাৰি, কাৰণ এইটো প্ৰয়োজন, মই চেষ্টা কৰিম। আৰু গৰখীয়া দৌল এইটো দিছৈকাষ আলিৰ পৰা গৰখীয়া দৌলৰ মূল ৰাস্তা সংযোগী 300 মিটাৰ পথ, ইয়াত যিসকল বাসিন্দা আছে যথেষ্ট দুৰ্বিষহ হৈ পৰে বাৰিষা অহাৰ লগে লগে। গতিকে আজি বন্ধুবৰ ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে যি পদক্ষেপ গ্ৰহণ কৰিলে, এই ক্ষেত্ৰত মই তেওঁৰ লগত আছোঁ বা ভৱিষ্যতেও থাকিম। যিহেতু সকলো গঠনমূলক আৰু ভাল কামৰ অংশীদাৰ হ'বলৈ পাই মই নিজে এটা গৌৰৱ অনুভৱ কৰিছোঁ। কিমান মানুহ আছিল আৰু বহুত দিনৰ পৰা আমি যেতিয়া দেখিছিলোঁ ৰাস্তাটো অতিকৈ জৰাজীৰ্ণ আৰু গেলা এটা পৰিৱেশ, শুকান দিনতো, কিন্তু বাৰিষা দিনতো কেনেকুৱা দিনৰ অৱস্থা আছিল। আজি ৰাস্তাটো তেখেতৰ নিজৰ প্ৰচেষ্টাত বনাই দিছে, কি ক'ব? এইটো ৰাস্তা মই যেতিয়া প্ৰথম ৱাৰ্ড সদস্য হওঁ, আজি 5 বছৰ আগতো মই হৈছিলোঁ। প্ৰথম মই এই ৰাস্তাটো মানুহখিনিয়ে মোক মাতি আনিছিলে, মাতি আনি ৰাস্তাটো দেখুৱাই যেতিয়া ইমান বোকা, তাৰমানে আঁঠুলৈকে বোকা, আৰু মই তেনেকৈ চেণ্ডেল খুলি আহিছোঁ। তাৰ পিছদিনাখনেই মই পঞ্চায়তৰ ফালৰ পৰা এখন কাগজ দিলোঁ গোটেই ৰাইজখিনিক লৈ, আমাৰ বিধায়ক ভূপেন ভৰালী ডাঙৰীয়া চালে বোলো যে প্ৰথম একো তেনেকৈ ৰাস্তাটোকে দিয়ক। ওচৰতে ইমান এভাগ ডাঙৰ অনুষ্ঠান আছে, বিদেশৰ মানুহ আহে, অহা যোৱা কৰে। তাৰপৰা মোৰ ভূপেন ভৰালী ডাঙৰীয়াই মোৰ দৰখাস্তখন ল'লে, মানুহখিনি ল'লে। মই মমি কৰিম, তুমি 2 দিনৰ পিছত আহিবা। তাৰপৰা আহিলোঁ, কোনো ধৰণৰ কথা ৰখা নাছিল, শুনি যাওক, কোনো তাৰমানে গ'লো নাই। তাৰমানে মই কি কৰোঁ, সময় পালে গুচি যাওঁ, ৰাস্তাটো মোক লাগে। বহুত বাৰ গ'লো, তাৰমানে নাই, নিদিলে। তেওঁ ইয়ালৈ দৌললৈ আহিলে, মোৰ দুৱাই থৈ গ'ল, মই দিম। সেই মোৰ দুৱাৰ ভাৱেই থাকিলে। একদম শেষ পৰ্যায়ত মই আৰু আমাৰ প্ৰাক্তন নিম্ন আচলতে কোনো আজি বৰ্তমান সময়লৈকে কোনো নিৰ্মাণ কাৰ্য আজিলৈকে কৰা নাছিলে সেই ৰাস্তাটো। আপোনাৰ নিজৰ প্ৰচেষ্টাত ৰাস্তাটো আজি নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে বা নিৰ্মাণ কাৰ্যৰ বাবে প্ৰচেষ্টা চলাইছে, কি ক'ব? কেনেদৰে মনলৈ চাওক, আজি মোৰ খুব আনন্দ লাগিছে আৰু এনেকুৱাবিলাক কাম কৰি খুব আনন্দ পাওঁ। আজি 30টা বছৰ ৰাইজৰ কাৰণে এনেধৰণে কাম কৰি আছোঁ। আৰু বিশেষকৈ এই গৰখীয়া দৌল আগতে আমাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল, এতিয়া যিহেতু টিয়ক বিধানসভা সমষ্টিত অন্তৰ্গত হৈছে। মই বিশেষকৈ টিয়ক বিধানসভা সমষ্টিৰ পৰা এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী, আৰু সেইবাবে আজি যোৱা 3টা বছৰ এই টিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চললৈ গৈছোঁ আৰু সকলোৰে লগত মত বিনিময় কৰিছোঁ। আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, কনিষ্ঠ কাৰ্যকৰ্তা, সকলো শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল, লগতে পঞ্চায়ত প্ৰতিনিধিসকল, লগতে আমাৰ সাধাৰণ যি আমাৰ মোৰ অতিকৈ শ্ৰদ্ধাৰ ৰাইজ, সকলোৰে লগত মই মত বিনিময় কৰিছোঁ, বিভিন্ন অঞ্চললৈ গৈছোঁ। আজি কিছুদিন আগতে আপোনালোকে গম পাইছে নিশ্চয়, আপোনালোকৰ চেনেলটো এইটো প্ৰকাশ হৈছে। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाए आपके क्षेत्र से जुड़ी हर एक।